নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিহু উপলক্ষে। বিহু মানেনো কি, আমাৰ আজি ক্লাবত বিহুৰ উপলক্ষে এটা প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে। যিহেতু বিহুত সকলোবোৰ মানুহ ঘৰলৈ যাবগৈ, সেইকাৰণে আগতীয়াকৈ এটা ভোজৰ আয়োজন কৰা হৈছে। সেই বুলি ঘৰৰ পৰা সপৰিয়ালৰ সৈতে আমি ওলালোঁ। ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, 10-15 মিনিটৰ ৰাস্তাই হ'ব, বেছি দূৰ নাই, গৈ পামগৈ আৰু। এয়া চাওকচোন, আমি গৈ পালোহি। আমি যোৱাৰ আগতে বাৰু কিছুমান মানুহ আহিলে, যিহেতু আমি যোৱা অলপ পলম হ'ল। এই গৈ পাই পিঠা, মিঠা আলু, লাৰু, পিঠা দি ধুনীয়াকৈ চাহ একাপ দিছিলে। চাহ খাই উঠিয়ে এইপিনে আহিলোঁ, দেখিছোঁ ষ্টেজত এইপিনে গান চলি আছে। এই বাহঁতে বৌহঁতে নাচি আছে, আৰু কাষতে এই প্ৰথমতে সৰু ল'ৰা ছোৱালীৰ মাজত টেকেলি ভঙাৰ কম্পিটিশ্যন হৈছিল, সেয়াও চলি আছে। এয়া চাওকচোন, ল'ৰা ছোৱালীৰ মাজত এয়া খেল হৈছিল। এইয়া মাঘ বিহুৰ সময়ত টেকেলি ভঙা খেলৰ এটা মজাই বেলেগ, নহয়নে? বহুত সৰুতে খেলিছিলোঁ, এয়া দেখি মানে পূৰা মনত পৰি গৈছে। চবেই যে ইমান ফূৰ্তি কৰিছে ন বাচ্ছাবোৰে। যিহেতু ঠাণ্ডা আছিল, ধুনীয়াকৈ ডাঙৰকৈ একুৰা জুই জ্বলাই দিয়া হৈছিল, আৰু সেই জুইৰ কাষে কাষে সকলো বহি আছিল, ঠাণ্ডা যিহেতু। আৰু সকলোবোৰ লগ হ'লে আৰু বাৰু ফটো নেমাৰিলে নহ'বনে? তাতে চবেই ইমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে, চবেই ফটো মৰাত ব্যস্ত। এয়া চাওকচোন, তাতে গৈ বহুতো চিনাকি মানুহ লগ পালোঁ। এয়া সকলোকে লগ পাই ভাল লাগিল বাৰু। চবেই বৰ ধুনীয়াকৈ আজি সন্ধিয়াটো উপভোগ কৰিলোঁ। মানে বিহু বিহু লাগিছে, যদিও বিহুলৈ কেইদিনমান বাকী আছে, এনেকুৱা লাগিছে মাঘ বিহু ভোজ যেন সঁচাই আজি খাইছোঁ। এয়া চাওকচোন, পিঠা পনা খোৱাৰ মাজতে আমি ফটো তুলিবলৈ আকৌ সকলো ৰেডি হ'লোঁ দেই। মানে জানেই নহয় আৰু, লেডিজ পাৰ্টিয়ে আৰু ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি গ'লে ফটোটো তুলিবই লাগিব, এইটো কম্পালচৰি নহয়নে বাৰু? আপোনালোকে বাৰু ফটো উঠি কেনেকুৱা পায় জনাব দেই। মই হ'লে আকৌ বৰ ভাল পাওঁ। এয়া চাওকচোন, আপোনালোকক মই চাৰিওফালৰ পৰিৱেশটো অলপ দেখাই দিছোঁ। অলপ মানুহ সেৰেঙা দেখিব, কিয়নো অলপ বতৰটো ঠাণ্ডাৰ কাৰণে অলপ কমো হৈছে, আৰু যিহেতু আপোনাৰ খানাটো হৈ গ'ল, খানা খাব গৈছে। এয়া দেখিছেনে বাৰু, আমাৰ ডাঙৰখিনিৰ মাজত টেকেলি ভঙা খেল হৈছিল। এয়া মই খেলিছিলোঁ, কিন্তু ভাঙিব নোৱাৰিলোঁ আকৌ দেই, জাষ্ট খেলিবহে গ'লোঁ। এইফালে চাওকচোন, ঋতুপৰ্ণা দাই বৰ ধুনীয়াকৈ এটা আপোনাৰ জুবিনৰ গান গালে, শুনি বৰ ভাল লাগিল। আৰু কেইজনমানে গাইছিলে, এইবোৰ বাৰু সকলো মোৰ কেপচাৰ কৰা নহ'ল, যিহেতু ইফাল সিফাল কৰি আছিলোঁ, চাই মেলি বহি আছিলোঁ, সেইকাৰণে সেইবোৰ থাকি গ'ল। এয়া খানা খাব আহিলোঁ। খানাটো বৰ ধুনীয়া আয়োজন কৰিছে। এয়া আপোনাৰ জহা চাউলৰ ভাত আছিলে, মাটি দালি, নৰ্মেল দালি আছিলে, আৰু আপোনাৰ আলু পিটিকা, আপোনাৰ পাপৰৰ চব্জি, পাপৰৰ ফ্ৰাই এটা আছিলে, আৰু আপোনাৰ পনীৰ তৰকাৰী আছিলে নিৰামিষত, আপোনাৰ ডিম ফ্ৰাই আছিলে, আৰু মুড়ি ঘণ্ট আছিলে, মাছ ভাপত দিয়া, চিকেন কাৰী, আৰু হাঁহ আছিলে। এই ঠাণ্ডাৰ বতৰত মেইন আইটেম আৰু এই হাঁহে, নহয়নে কওকচোন? আৰু নতুন জহা চাউলৰ ভাত, আপোনাৰ আলু পিটিকা, হাঁহ মাংসৰ লগত খোৱাৰ আমেজেই বেলেগ, নহয়নে কওকচোন বাৰু? আপোনালোকে জনাব দেই কেনেকুৱা পাইছে দেখি। এয়া চাওকচোন, খোৱা হলৰ ভিডিঅ' মানে অলপ মই দৃশ্যাংশ আপোনালোক সকলোকে দেখাইছোঁ, যিহেতু খোৱা সময়ো হৈ গৈছে। এতিয়া 9:30-10 মান বাজিবই হৈছে, আৰু সকলো খাব আহি গ'ল। ইয়াৰ আগতে বাৰু বহুতে খালে, এওঁলোকে বোলে ভিডিঅ'ত নুঠে, সেইকাৰণে বেক কৰি দিছে দেই। ইফালে আকৌ ল'ৰা ছোৱালীবোৰে পূৰা খেলাত ব্যস্ত, তাহাঁতৰ ঠাণ্ডা অনুভৱ হোৱাই নাই। শেষলৈ আমি সকলোৱে ফটো উঠিছিলোঁ যে, সেই ফটোবোৰ অলপ অলপ লগাই দিছোঁ কেইখনমান। আপোনালোকে চাই পিনে জনাবচোন কেনেকুৱা পালে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। থেংক ইউ। আৰু আগলৈও মোক যেন এতিয়া যেনেকৈ ভাল পাই আছে, ছাপোৰ্ট কৰিছে, আগলৈও কৰি থাকিব। থেংক ইউ।